এতিয়া আমাৰ প্ৰশ্নটো হৈছে যিটো সময়ত ৰন্টু পানী ফুকনৰ বিৰুদ্ধে এই ডাম্পাৰ কিনি দিয়াৰ নামত টকা সংগ্ৰহৰ সাংঘাতিক অভিযোগ উত্থাপন হৈছে অথবা আন বিভিন্ন অভিযোগত তেওঁক আটক কৰা হৈছে, সেই সময়ত ৰন্টু পানী ফুকনক হঠাৎ এনেদৰে ক্লিন চিট দিবলৈ অখিল গগৈ কোন? এই ৰাজনীতিটো কিন্তু কোনো কাৰণত অসমৰ যুৱ প্ৰজন্মই গ্ৰহণ কৰিব নোৱাৰে। কাৰণ মেধা সম্পন্ন সক্ষম যি অসমৰ যুৱ প্ৰজন্ম আছে, সেই যুৱ প্ৰজন্মই অসমখনত এটা সুস্থ ৰাজনীতি বিচাৰিছে। প্ৰতিজন ৰাজনীতিবিদেই কৰবাত নহয় কৰবাত তেওঁলোকে যে এটা মেচিউৰ্ড পলিটিক্স কৰিবলৈ অক্ষম বা অপাৰক, এই কথাটো প্ৰতীয়মান কৰিছে তেওঁলোকৰ বক্তব্যৰ জৰিয়তে। যেতিয়া গোটেই বিশ্বত বা গোটেই ভাৰতবৰ্ষত মেচিউৰ্ড পলিটিক্স বিচাৰিছে ইউথ জেনেৰেশ্যনে, সেই সময়ত অখিল গগৈৰ সেই মান্ধাতাকলীয়া সেই ৰাজনৈতিক যি মতাদৰ্শ, সেইটো আৰু আমি গ্ৰহণ কৰিব বিচৰা নাই।